আছে থাকিব সংবিধান রক্ষার সংগ্রাম চলিছে চলিব ইনকলাব জিন্দাবাদ ওয়াকফ সংশোধনী আইন বাতিল করা পর্যন্ত আমার সংগ্রাম চলিছে চলিব এই জুই চলিছে চলিব উই ওয়ান্ট জাস্টিস সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ABMCৰ প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটীৰ চচলৰ প্ৰতিবাদস্থলীত ৱাকাফ সংশোধনী আইন 2025ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ছাত্ৰ সংগঠনটোৰ চৰকাৰৰ হস্তক্ষেপ বন্ধ কৰি ৱাকফ মুক্ত কৰক বিটিচি চিফ প্ৰমোদ বড়ো মুৰ্দাবাদ আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰে ধৰ্ণাস্থলী উল্লেখযোগ্য যে আগন্তুক দিনত এই আইনৰ বিৰুদ্ধে বিটিচিৰ বিভিন্ন জিলাত প্ৰতিবাদ কৰাৰ লগতে প্ৰয়োজন হলে দিল্লীতো ৱাকাফ আইন 2025 বাতিল কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰতিবাদী ABMCৰ নেতৃবৰ্গৰ আপোনালোক আটাই জানে যে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনে সংখ্যাৰ বলত লোকসভা ৰাজ্যসভাত এই ৱাকাফ সংশোধনী বিধেয়কখন গৃহীত কৰি ইতিমধ্যে আইনলৈ পৰিগণিত কৰিছে সমগ্ৰ ভাৰতবৰ্ষৰ সংবিধানত বিশ্বাসী গণতন্ত্ৰত বিশ্বাসী ধৰ্মনিৰপেক্ষতাত বিশ্বাসী সৰ্বস্তৰৰ ৰাইজে এই ৱাকাফ সংশোধনী আইন 2025ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৱাকাফ সংশোধনী আইনে বিশেষকৈ ভাৰতৰ মুছলমানসকলৰ সংবিধান প্ৰদত্ত যি অনুচ্ছেদ 14 অনুচ্ছেদ 25 অনুচ্ছেদ 26 আৰু অনুচ্ছেদ 29 নিৰ্ধাৰণ কৰা যি মৌলিক অধিকাৰ সম্পূৰ্ণভাৱে সৰ্ব কৰিছে আজিৰ তাৰিখত ৱাকাফ সম্পত্তি আপোনালোক আটাই জানে ৱাকাফ সম্পত্তি মুছলমানসকলৰ পূৰ্বপুৰুষসকলে মুছলমানসকলৰ ধৰ্মীয় বা সাংস্কৃতিক বা বিভিন্ন ধৰণৰ উন্নয়নৰ বাবে দান কৰি থৈ যোৱা এক সম্পত্তি ইয়াতো কোনো চৰকাৰী সম্পত্তি নহয় মুছলমানৰ ব্যক্তিগত সম্পত্তি মুছলমানৰ ভৱিষ্যতৰ কাৰণে মুছলমানে দান কৰি যোৱা সম্পত্তি আৰু আপোনালোক সকলোৱে জানে যে ইছলাম ধৰ্ম দান কৰা যিটো বিষয়টোক এক পুণ্যৰ এক কাম বুলি বিবেচনা কৰা হয় তো এই ৱাকাফ সম্পত্তি যিটো আমাৰ ব্যৱস্থাটো পৰিচালনা কৰাৰ বাবে যিখন ৱাকাফ আইন আছিল সেই ৱাকাফ আইনখনে সেই মুছলমানসকলকে এই ৱাকাফ সম্পূৰ্ণ বিষয়খিনি চোৱা চিতা কৰিবলৈ অধিকাৰ দিছিল কিন্তু বৰ্তমানৰ যিজন বিজেপি নেতৃত্বাধীন NDA চৰকাৰে সম্পূৰ্ণভাৱে ধৰ্মীয় মেৰুকৰণৰ উদ্দেশ্য আগত ৰাখি এই ৱাকাফ সংশোধনী আইনৰ যি সংশোধন ঘটাই 2025 যিখন আইন আনিছে এই আইনৰ জৰিয়তে যি ৱাকাফ বোৰ্ডৰ যিটো চিফ এক্সিকিউটিভ অফিচাৰ সেইজনো নন মুছলিম হ'ব পাৰে বুলি তাত এটা প্ৰভিজন ৰাখিছে আনকি যিসমূহ ইলেক্টেড মেম্বাৰ থাকে অৰ্থাৎ কোনোবা ইলেক্টেড MP বা বাৰ কাউন্সিলৰ মেম্বাৰ যিসকল আগতে আছিল সেইসকল মানে আগতে মুছলমান হোৱাটো বাধ্যতামূলক আছিল কিন্তু সেই ৱাকাফ বোৰ্ডৰ সদস্যসকলো এতিয়া নন মুছলিম হ'ব পাৰিব আনকি ৱাকাফ বাই ইউজাৰ্ছ অৰ্থাৎ আজি দীৰ্ঘদিন ধৰি এইখন ভাৰতবৰ্ষত বিভিন্ন মছজিদ মাদ্ৰাছা কবৰস্থান বিভিন্ন মাটিত আছিল শ বছৰ ধৰি সেইবিলাকক ৱাকাফ বাই ইউজাৰ হিচাপে ৱাকাফ সম্পত্তি হিচাপে ধৰা হৈছিল সেই ব্যৱস্থাটো এই আইনখনৰ জৰিয়তে ইতিমধ্যে বাতিল কৰাৰ এটা প্ৰভিজন আৰম্ভ হৈছে অৰ্থাৎ ৱাকাফ সম্পূৰ্ণভাৱে মুছলমানৰ এক আভ্যন্তৰীণ বিষয় এই বিষয়খিনি মুছলমানক নিজাববীয়াকৈ চোৱা চিতা কৰিবলৈ সম্পূৰ্ণভাৱে সংবিধানে অধিকাৰ দিছে আৰ্টিকেল 26 অৰ্থাৎ ভাৰতৰ সংবিধানৰ আৰ্টিকেল 26 মুছলমানসকলক বা বিভিন্ন ধৰ্মৰ মানুহক নিজৰ ধৰ্মৰ অনুষ্ঠান প্ৰতিষ্ঠান পৰিচালনা কৰিবলৈ সা সম্পত্তি অৰ্জন কৰিবলৈ অধিকাৰ দিছে এই অধিকাৰ সম্পূৰ্ণভাৱে নজ্জাত কৰিছে আৰু আজি আমি ক'বলৈ বাধ্য হৈছোঁ যে ৱাকাফ সংশোধনী আইনৰ জৰিয়তে ভাৰতৰ মুছলমানৰ যিটো অস্তিত্ব এই অস্তিত্ব ধ্বংস কৰি দিবলৈ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে চেষ্টা কৰিছে আনকি আজিৰ তাৰিখত এই ৱাকাফ সংশোধনী আইনখনৰ জৰিয়তে ভাৰতৰ মুছলমানসকলে আজি দীৰ্ঘদিন ধৰি এইখন ভাৰতবৰ্ষত যি নিজাববীয়া মছজিদ মাদ্ৰাছা কবৰস্থান যিবিলাক সম্পত্তি আছিল লোকসভাত 232 জন MP আৰু ৰাজ্যসভাত 95 জন MPয়ে এই বিলখন যেতিয়া উত্থাপন হৈছিল তেতিয়া বিৰোধিতা কৰিছিল তাৰ মানে কি এই বিলখনক লৈ সমগ্ৰ ভাৰতবৰ্ষত যথেষ্ট প্ৰতিবাদ হৈছে বহুতে কৈছে একমাত্ৰ মুছলমানে প্ৰতিবাদ কৰিছে এই 233 জন লোকসভাৰ যি সাংসদ কিন্তু মুছলমান নহয় 95 জন ৰাজ্যসভাৰ সাংসদ কিন্তু গোটেইজন ইয়াত মুছলমান নহয় অৰ্থাৎ গণতন্ত্ৰৰ বিৰোধী সংবিধান বিৰোধী এই আইনখন প্ৰণয়ন কৰা হৈছে যাৰ কাৰণে গণতন্ত্ৰত বিশ্বাস থকা ভাৰতবৰ্ষৰ কোটি কোটি জনসাধাৰণে ইয়াৰ বিৰোধিতা কৰিছে আৰু আমিও সেই গণতন্ত্ৰ ৰক্ষাৰ সংগ্ৰামৰ একজন প্ৰহৰী হিচাপে আজি গুৱাহাটীৰ চচলৰ মাজমজিয়াত আহি এই আইনখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আমি স্পষ্টকৈ কৈছোঁ যে ভাৰতৰ মুছলমানসকলৰ যিটো ধৰ্মীয় স্বায়ত্ততা যেটো অটোনমিটো এই ৱাকাফ সংশোধনী আইনে সম্পূৰ্ণভাৱে ধ্বংস কৰিছে এই ৱাকাফ সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন বহুতো ব্যক্তিয়ে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছে আমি ABMCয়েও সিদ্ধান্ত গ্ৰহণ কৰিছোঁ
যে ওয়াকাফ সংশোধনী আইন 2025-ৰ বিৰুদ্ধে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। আমাৰ প্ৰক্ৰিয়াখিনি ইতিমধ্যে শেষ হৈছে। ওয়াকাফ সংশোধনী আইনৰ বিৰুদ্ধে ABMCয়ে ৰাজপথত সংগ্ৰাম কৰি যাব আৰু ইয়াৰ আইনীভাৱেও সমান্তৰালভাৱে যুঁজি যাব। প্ৰথম কথা, শেষ কথা, চূড়ান্ত কথা যে ওয়াকাফ সংশোধনী আইন কোনো পৰ্যায়ে মানি লোৱা নহ'ব। ওয়াকাফ সংশোধনী আইনে মুছলমানৰ অস্তিত্ব ধ্বংস কৰিবলৈ ওলাইছে আৰু এইখন দেশত মুছলমানসকলৰ শ বছৰে হাজাৰ বছৰে ইতিহাসক ইয়াত সম্পূৰ্ণভাৱে পদাঘাত কৰিবলৈ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে চেষ্টা কৰিছে আৰু এই চেষ্টা আমি কেতিয়াও সফল হ'ব নিদিওঁ। গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে আমাৰ এই সংগ্ৰাম চলিব। চৰকাৰে যিমানে আমাক উচ্চতা দিছে, হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে অসমত বোলে প্ৰতিবাদ হোৱা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি চচলৰ পৰা আমি প্ৰশ্ন কৰিছোঁ যে আজি সমগ্ৰ BTC শ্ৰীৰামপুৰৰ পৰা ওদালগুৰিলৈকে সমগ্ৰ BTR অঞ্চলৰ পৰা হেজাৰ হেজাৰ ABMC কৰ্মী আজি গুৱাহাটীৰ মাজমজিয়াত আহি এই প্ৰখৰ ৰ'দত থিয় হৈ প্ৰতিবাদ কৰিছে। এই প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেখিছেনে দেখা নাই আমি প্ৰশ্ন উত্থাপন কৰিছোঁ। আগন্তুক দিনত কোকৰাঝাৰ, তামুলপুৰ, চিৰাং, আপোনাৰ বাক্সা, ওদালগুৰি BTR 5খন জিলাত ABMCয়ে চৰকাৰৰ এই সংখ্যালঘু বিৰোধী সংবিধান বিৰোধী নীতিৰ বিৰুদ্ধে আমি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ সংগ্ৰাম ওয়াকাফ সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত চলিব। এই কোকৰাঝাৰৰ পৰা সংগ্ৰাম গুৱাহাটীৰ পৰা প্ৰয়োজনত দিল্লীলৈকে এই আন্দোলন সম্প্ৰসাৰিত হ'ব। যেহেতু ওয়াকাফ বোর্ড বা ওয়াকাফৰ গোটেই বিষয়খিনি সম্পূৰ্ণভাৱে মুছলমানৰ সম্প্ৰদায়ৰ এক আভ্যন্তৰীণ বিষয়। ভাৰতৰ সংবিধানৰ আৰ্টিকেল 26 আৰু 29 অনুসৰি বা আৰ্টিকেল 25 অনুসৰি সম্পূৰ্ণভাৱে ভাৰতৰ মুছলমানক সংবিধানে এই ওয়াকাফ সম্পত্তিসমূহ নিজাববীয়াকৈ চোৱা চিতা কৰাৰ অধিকাৰ দিছে। ভাৰতৰ মুছলমান সমাজে আজি এটা কথা প্ৰতিবাদ কৰিছে যে ওয়াকাফ সম্পত্তি চোৱা চিতা কৰাৰ অধিকাৰ আজি এজন মুছলমানৰ পৰা ওয়াকাফ বোৰ্ডৰ চিফ এক্সিকিউটিভ অফিচাৰজনো নন মুছলিম হ'ব পাৰে বুলি এই ওয়াকাফ সংশোধনী আইনখনে কৈছে। তো এই বিষয়বিলাক সাঙুৰি আজি ABMCয়ে হওক বা বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছে যে এই আইনখনে ভাৰতৰ মুছলমানৰ যিটো অটনমি স্বায়ত্ততাৰ ওপৰত আঘাত আনিব। তো এই ক্ষেত্ৰত সততে যেহেতু আমি BTCৰ মূল সংগঠন ABMC হিচাপে সততে BTC অঞ্চলৰ মুছলমানসকলৰ স্বজন তোষণৰ ৰাজনীতি কৰা BTCৰ বৰ্তমানৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই বিভিন্ন সময়ত BTC অঞ্চলৰ সংখ্যালঘু মুছলমান গাঁৱে ভূঞে সহজ সৰল সাধাৰণ মুছলমান জনতাৰ ওপৰত মুছলমানৰ বিভিন্ন ভাল লগা কথা মুছলমান প্ৰীতি দেখুৱাই ঘূৰি ফুৰে। সেই প্ৰমোদ বড়ো ডাঙৰীয়াৰ দুজন UPPL দলৰ দুজন সাংসদ অৰ্থাৎ লোকসভাৰ জয়ন্ত বসুমতাৰী আৰু ৰাজ্যসভাৰ ৰণগৌৰা নাৰ্জাৰীয়ে ভাৰতৰ মুছলমানৰ সংবিধান প্ৰদত্ত অধিকাৰ বিৰোধী, ভাৰতৰ মুছলমানৰ ঐতিহ্য বিৰোধী যিখন আমি সংগ্ৰাম আগবঢ়াই আছোঁ ওয়াকাফ সংশোধনী আইনৰ বিৰুদ্ধে থিয় দি লোকসভা আৰু ৰাজ্যসভাত UPPLৰ দুয়োজন সাংসদ জয়ন্ত বসুমতাৰী আৰু ৰণগৌৰা নাৰ্জাৰীয়ে ওয়াকাফ সংশোধনী বিলৰ বিৰুদ্ধে ভোট দি ওয়াকাফ সংশোধনী আইন গৃহীত কৰাত সম্পূৰ্ণভাৱে বিজেপিক সহায় কৰিছে। আজি সচলৰ প্ৰতিবাদস্থলীৰ পৰা BTC প্ৰধান প্ৰমোদ বড়োক আমি বুজাই দিব বিচাৰিছোঁ যে ভাৰতৰ তথা BTC তথা অসমৰ মুছলমানৰ সৈতে প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দলে কৰা এই বিশ্বাসঘাতকতাৰ প্ৰত্যুত্তৰ আগন্তুক BTC নিৰ্বাচনত তেখেতক আমি হাতে হাতে দিবলৈ ABMC প্ৰস্তুত হৈ আছোঁ। BTCৰ 10 লক্ষ মুছলমান প্ৰস্তুত হৈ আছে। কিয় হৈ প্ৰতিবাদ কৰিছে এই প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেখিছেনে দেখা নাই আমি প্ৰশ্ন উত্থাপন কৰিছোঁ। আগন্তুক দিনত কোকৰাঝাৰ, তামুলপুৰ, চিৰাং, আপোনাৰ বাক্সা, ওদালগুৰি BTR 5খন জিলাত ABMCয়ে চৰকাৰৰ এই সংখ্যালঘু বিৰোধী সংবিধান বিৰোধী নীতিৰ বিৰুদ্ধে আমি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ সংগ্ৰাম ওয়াকাফ সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত চলিব। এই কোকৰাঝাৰৰ পৰা সংগ্ৰাম গুৱাহাটীৰ পৰা প্ৰয়োজনত দিল্লীলৈকে এই আন্দোলনখনে চেষ্টা কৰিছে। আজি লোকসভাত 232 জন MP আৰু ৰাজ্যসভাত 95 জন MPয়ে এই বিলখন যেতিয়া উত্থাপন হৈছিল তেতিয়া বিৰোধিতা কৰিছিল। তাৰ মানে কি এই বিলখনক লৈ সমগ্ৰ ভাৰতবৰ্ষত যথেষ্ট প্ৰতিবাদ হৈছে। বহুতে কৈছে একমাত্ৰ মুছলমানে প্ৰতিবাদ কৰিছে। এই 233 জন লোকসভাৰ যি সাংসদ কিন্তু মুছলমান নহয়, 95 জন ৰাজ্যসভাৰ সাংসদ কিন্তু গোটেইজন ইয়াত মুছলমান নহয়। অৰ্থাৎ গণতন্ত্ৰৰ বিৰোধী সংবিধান বিৰোধী এই আইনখন প্ৰণয়ন কৰা হৈছে, যাৰ কাৰণে গণতন্ত্ৰত বিশ্বাস থকা ভাৰতবৰ্ষৰ কোটি কোটি জনসাধাৰণে ইয়াৰ বিৰোধিতা কৰিছে। আৰু আমিও সেই গণতন্ত্ৰ ৰক্ষাৰ সংগ্ৰামৰ একোজন প্ৰহৰী হিচাপে আজি গুৱাহাটীৰ চচলৰ মাজমজিয়াত আহি এই আইনখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি স্পষ্টকৈ কৈছোঁ যে ভাৰতৰ মুছলমানসকলৰ যিটো ধৰ্মীয় স্বায়ত্ততা, যিটো অটনমিটো এই ওয়াকাফ সংশোধনী আইনে সম্পূৰ্ণভাৱে ধ্বংস কৰিছে। এই ওয়াকাফ সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন বহুতো ব্যক্তিয়ে ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। আমি ABMCয়েও
সিদ্ধান্ত গ্রহণ কৰিছোঁ যে ওয়াকাফ সংশোধনী আইন 2025 বিৰুদ্ধে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। আমাৰ প্ৰক্ৰিয়াখিনি ইতিমধ্যে শেষ হৈছে। ওয়াকাফ সংশোধনী আইনৰ বিৰুদ্ধে ABMCয়ে ৰাজপথত সংগ্ৰাম কৰি যাব আৰু ইয়াৰ আইনীভাৱেও সমান্তৰালভাৱে যুঁজ দি যাব। প্ৰথম কথা শেষ কথা চূড়ান্ত কথা যে ওয়াকাফ সংশোধনী আইন কোনো পৰ্যায়ে মানি লোৱা নহ'ব। ওয়াকাফ সংশোধনী আইনে মুছলমানৰ অস্তিত্ব ধ্বংস কৰিবলৈ ওলাইছে আৰু এইখন দেশত মুছলমানসকলৰ শ বছৰীয়া হাজাৰ বছৰীয়া ইতিহাসক ইয়াত সম্পূৰ্ণভাৱে পদাঘাত কৰিবলৈ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে চেষ্টা কৰিছে আৰু এই চেষ্টা আমি কেতিয়াও সফল হ'ব নিদিওঁ। গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে আমাৰ এই সংগ্ৰাম চলিব। চৰকাৰে যিমানে আমাক উচুতাই দিছে, হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে অসমত বোলে প্ৰতিবাদ হোৱা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি চচলৰ পৰা আমি প্ৰশ্ন কৰিছোঁ যে আজি সমগ্ৰ BTC শ্ৰীৰামপুৰৰ পৰা ওদালগুৰিলৈকে সমগ্ৰ BTR অঞ্চলৰ পৰা হেজাৰ হেজাৰ এই সংগ্রাম চলিছে। ওয়াকাফ সংশোধনী আইন বাতিলের দাবিতে আমার সংগ্রাম চলিছে। সংগ্রাম চলিছে। ওয়াকাফ সংশোধনী আইন বাতিল করা। ওয়াকাফ সংশোধনী আইন বাতিলের দাবিতে আমার সংগ্রাম চলিছে চলিব। এই চুরি চলিছে চলিব। এই সংগ্রাম চলিছে। এই চুরি চলিছে। আমার সংগ্রাম চলিছে। সংবিধান বিরোধী ওয়াকাফ আইন বাতিল করা। সরকার হয় হয় এই সংগ্রাম চলিছে। আমার সংগ্রাম চলিছে। ওয়াকাফ সংশোধনী আইন বাতিল করো। সকলো একেলগে ওয়াকাফ সংশোধনী আইন মানে নাই নামানো। এই সংগ্রাম চলিছে। এই সংগ্রাম চলিছে। একেলগে বিজেপি সরকার হাই হাই। বিজেপি সরকার মুর্দাবাদ। নরেন্দ্র মোদী মুর্দাবাদ। অমিত শাহ মুর্দাবাদ। কিরণ রিজিজু মুর্দাবাদ। হিমন্ত বিশ্ব শর্মা মুর্দাবাদ। প্রমোদ বারু মুর্দাবাদ। আমার সংগ্রাম চলিছে। আমার সংগ্রাম চলিছে। আইন মানা নাই আমানা। এই সংগ্রাম চলিছে। ABMC জিন্দাবাদ। আমার সংগ্রাম চলিছে। এই চুরি চলিছে। ওয়াকাফ সংশোধনী আইন বাতিল করো। সংবিধান বিরোধী ওয়াকাফ সংশোধনী আইন বাতিল করো। আমার ওপৰত জোর জবস্তি করো, জোর জবস্তি জলম করি তেখেতসকলৰ আজি পাৱাৰ আছে কাৰণে যধে মধে আমাক দমন কৰাৰ চেষ্টা কৰিব। এই দমন আমি কেতিয়াও গ্ৰহণ নকৰো। কাৰণ আজি আমাৰ ইয়াতে আমাৰ এই অৱস্থান ধৰ্ম অধিকাৰ আছে থাকিব। সম্পত্তি ৰক্ষাৰ দাবীতে সংগ্ৰাম চলিছে চলিব। সংবিধান রক্ষার এই সংগ্রাম চলিছে চলিব। ইনকলাব জিন্দাবাদ। ইনকলাব জিন্দাবাদ। সংবিধান রক্ষার দাবির এই সংগ্রাম চলিছে চলিব। আইন বাতিল করো। এই সংগ্রাম চলিছে। আদিত কলে আওয়াজ দে। আদিত কলে ওয়াকাফ সংশোধনী আইন মানা নাই নামানো। এই কি চলিছে। সংগ্রাম চলিছে। We want justice. We want justice. We want justice. No solution notice. No justice notice. সংবিধান বরখাস্ত করা
আছে তাতে তাতে আমি থিয় হৈ প্ৰতিবাদ কৰিম। যিমানে দমন কৰাৰ চেষ্টা নকৰক কিয় ওয়াকাফ সংশোধনী আইনৰ বিৰুদ্ধে আমি জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিম। অসমত অলমষ্ট 36% মুছলমান। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে 40% মুছলমান আছে। ফেচবুকত লিখিছে, টুইটাৰত লিখিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী, আপুনি যেতিয়া কৈছে যে অসমত বোলে আপুনি প্ৰতিবাদ দেখা নাই, মাত্ৰ 3টা ঠাইত প্ৰতিবাদ দেখিছে, য'ত 150কে মানুহ আছে বোলে মাত্ৰ। আজি আপোনাৰ বৰঘৰৰ কাষৰ এই দিছপুৰৰ চচলত আহি আমি ABMC হাজাৰ হাজাৰ কৰ্মীৰ প্ৰতিবাদ আপুনি দেখিছে নে নাই? আমি প্ৰশ্ন কৰিছো। আমি হাৱাত উৰি অহা নাই ইয়ালৈকে। আমি বুজিছো, দেখিছো যে এই ওয়াকাফ সংশোধনী আইন দেশৰ মুছলমানৰ অধিকাৰৰ ওপৰত এক পদাঘাত, অধিকাৰৰ ওপৰত আক্ৰমণ। আৰু এই যেতিয়াই যেতিয়া নিজৰ অধিকাৰৰ ওপৰত আক্ৰমণ হ'ব তেতিয়া তেতিয়া আমি থিয় হ'ম। ABMC এটা জাতীয় দায়বদ্ধ থকা এটা জাতীয় সংগঠন। আমি প্ৰেছাৰ গ্ৰুপ, প্ৰভাৱ গোষ্ঠী। যেতিয়া যেতিয়া আমাৰ জনগণৰ ওপৰত, দেশৰ ওপৰত, সমাজৰ ওপৰত জনবিৰোধী আক্ৰমণ হ'ব, জনবিৰোধী কাম চৰকাৰে কৰিব, তেতিয়া তেতিয়া ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম। আজি যোৱা 10 এপ্ৰিল তাৰিখে আমাৰ ABMCৰ বিখ্যাত প্ৰতিষ্ঠা দিৱস আছিল। এই প্ৰতিষ্ঠা দিৱসত সাংবাদিকৰ সৈতে আৰু ৰাইজৰ সৈতে মুকলি সভাত আমি কৈছো যে BTCত যিজন বৰ্তমানৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, ক'ব লাগিব না BTCৰ আমি সংগঠন, ক'ব লাগিব না নালাগিব কথাখিনি? BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া BTCৰ শাসনৰ মূল দায়িত্ব UPPL। তেওঁলোকে নিশ্চয় আপোনাৰ সকলোৱে জানে যে তেওঁলোকে UPPL দলৰ বিভিন্ন নেতাই গাঁৱে গাঁৱে গৈ মুছলমানসকলৰ সন্মুখত বিভিন্ন সময়ত মুছলমানৰ কাৰণে আমি আছো বুলি কৈ তেওঁলোকে ঘৰিয়াল চকু পানী ঢুকায়। মুছলমানক অমুক দিম, মুছলমানক হাউচ ভৱন দিম, মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড দিম, বহুত কথা কয়, হয়নে নকয়? ইভেন তেওঁলোকৰ কেইজনমান জকাৰ MCLক আমি দেখিবলৈ পাওঁ মাথাত টুপি আৰু লুংগি পিন্ধি মুছলমান হৈ ঘূৰি ফুৰে, হয়নে নহয়? আপোনালোকৰ বিজনীৰ এজন MCLক দেখিছো আৰু মচলপুৰ এজন MCLক দেখিছো, জকাৰ বুলি কৈছো, জকাৰ MCL এইবিলাক তেওঁলোকে ঘূৰি ফুৰে। কিন্তু এই UPPL দলৰ দুজনকৈ সাংসদ আছে, জয়ন্ত বসুমতাৰী লোকসভা আৰু অৰ্থাৎ আমাৰ কোকৰাঝাৰৰ সাংসদ, যিজন MPক যথেষ্টখিনি মুছলমানে ভোট দিছে, দিছে নে দিয়া নাই? আৰু ৰণগড় নাজাৰী ৰাজ্যসভাৰ সাংসদ। দুয়োজন সাংসদে BTCৰ জনগণৰ, মুছলমান জনগণক সম্পূৰ্ণভাৱে অপমান কৰি এই ওয়াকাফ সংশোধনী বিলখন যেতিয়া লোকসভা আৰু ৰাজ্যসভাত উত্থাপন হৈছিল তেতিয়া তেওঁলোকে এই আইনৰ সপক্ষে ভোট দিছে, বুজি পাইছে? আৰু তেওঁলোকে এতিয়া কয় এটা কথা মই দেখা পাইছো, ABMC জিন্দাবাদ, ওয়াকাফ সংশোধনী আইন বাতিল করো, ওয়াকাফ সংশোধনী আইন মানা নাই, না মানো, ওয়াকাফ সংশোধনী আইন বাতিল করো, সংবিধান বিরোধী ওয়াকাফ সংশোধনী আইন বাতিল করো, ওয়াকাফ সংশোধনী আইন বাতিল করো। এই সংগ্রাম চলিছে, চলিব। ABMCৰ আহ্বানত গুৱাহাটীৰ মাজমজিয়াত চচলত ABMCৰ উদ্যোগত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা আমাৰ ABMCৰ সন্মানীয় মুখ্য উপদেষ্টা ডাঙৰীয়া, ABMCৰ সন্মানীয় কাৰ্যকাৰী সভাপতিকে প্ৰমুখ্যে কৰি, সাধাৰণ সম্পাদককে প্ৰমুখ্যে কৰি কেন্দ্ৰীয় সমিতিৰ সম বিষয়ববীয়াসকল, বিভিন্ন আমাৰ সংগ্ৰাম চলিছে, এই চুই চলিছে, ওয়াকাফ সংশোধনী আইন বাতিল করো, ওয়াকাফ সংশোধনী আইন বাতিল করা পর্যন্ত আমার সংগ্রাম চলিছে, চলিব। এই চুই চলিছে, চলিব। We want justice. We want justice. No justice, no rest. No solution, no rest. We want justice. No justice, no rest. আমার সংগ্রাম চলিছে, ভারতের মুসলমানের ঐতিহ্য বিরোধী ওয়াকাফ সংশোধনী আইন মানা চলিছে, সংগ্রাম চলিছে, আমার সংগ্রাম চলিছে, এই চুই চলিছে, ওয়াকাফ সংশোধনী আইন মানা নাই, না মানে, ওয়াকাফ সংশোধনী আইন মানা নাই, না মানে। গোটেইখিনি কৰ্মী আজি দিছপুৰত আহিছো। যদি অনাগত দিনত এনেকৈ আমাৰ সম্পত্তি যেনেকৈ তেখেতসকলে কাঢ়ি ল'ব বিচাৰিছে, এই আইনযোৰ তেখেতসকলে প্ৰত্যাহাৰ নকৰে, তেনেহ'লে গোটেই BTC নহয়, গোটেই অসম ABMCয়ে স্তব্ধ দিয়াৰ কাৰণে কিন্তু আমি বাধ্য হ'ম। কাৰণ
আজি আমাৰ সম্পত্তি তেখেতসকলে ল'ব বিচাৰিছে। এই সম্পত্তি আমি কেতিয়াও কাৰো কথা মতে কোনো আইনৰ জৰিয়তে আমি বাচি থকা সত্ত্বেও আমাৰ গাত তেজ থকা সত্ত্বেও তেখেতসকলে আমাৰ সম্পত্তি যেনেকৈ আমাৰ পৰা কাঢ়ি ল'ব বিচাৰিছে, এই আইন আমি কেতিয়াও গ্ৰহণ নকৰি স্পষ্ট কথা। কাৰণ ইয়াৰ পৰা আমি RSS আৰু বিজেপিক দেখাই দিব লাগিব যে আমি এতিয়াও ধৰ্মীয় সংখ্যালঘু, আমি এতিয়াও ABMCয়ে জীয়াই আছো। কাৰণ আমি জীয়াই থকা অৱস্থাত কোনোবাই আমাৰ অধিকাৰ কাঢ়ি ল'ব, আমাৰ পৰা সম্পত্তি কাঢ়ি ল'ব, এই আইন বা কাৰোবাৰ হোম জেগৰি সিদ্ধান্ত কোনোবাই দমন কৰি আমাৰ জাতিটোক একেবাৰে নিঃশেষ কৰাৰ যি পৰিকল্পনা কৰিছে, এই পৰিকল্পনা কেতিয়াও ABMCয়ে সফল হ'ব দিব নোৱাৰো। কাৰণ আজি আমি ৰাজপথত নামি আহিছো, ৰাজপথৰ সমান্তৰালভাৱে আমাৰ আইনৰ যোনটো ইতিমধ্যে আমি আলোচনা কৰি আছো, আমি মহামান্য উচ্চ ন্যায়ালয়ৰ কাষত সভাৰ কাৰণে ইতিমধ্যে ABMC সিদ্ধান্ত গ্ৰহণ কৰিছো। কাৰণ এতিয়া আৰু বেৰি থকাৰ সময় নাই। এতিয়া আমাৰ পূৰ্বপুৰুষৰ সম্পত্তিৰ ওপৰত হাত দিছে তেখেতসকলে। এতিয়া আমাৰ পূৰ্বপুৰুষৰ ঈদগাহ মছজিদ, আমাৰ যি পূৰ্বপুৰুষৰ কবৰস্থান, এই সম্পত্তিবোৰৰ তেখেতসকলে চকু দিছে। এই চকু যেতিয়ালৈকে তেখেতসকলে বন্ধ নকৰিব, চৰকাৰ যেতিয়ালৈকে এই আইন তেখেতসকলে বাপচ নকৰিব, ইয়াৰ বিৰুদ্ধে ABMCৰ নেতৃত্বত গোটেই BTC গোটেই অসমত ধাৰাবাহিক ৰাজপথত আন্দোলন চলি থাকিব, এয়া স্পষ্ট কথা। ABM সভাপতি হিচাপে আজিৰ এই কাৰ্যসূচীত আপোনালোকে গোটেই ৰাতিটো, আমাৰ মাজত বহুতো এনেকুৱা ABM কৰ্মী আছে, ৰাতি 2টা বজাতে উঠি আজি এই কাৰ্যসূচীত উপস্থিত হৈছে। মই আটাইকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো যে এইখিনি সময়ত সংবিধান বিপদত পৰিছে, গণতন্ত্ৰ বিপদত পৰিছে, আৰু সংবিধান আৰু গণতন্ত্ৰ বিপদত পৰা সময়ত আপোনালোকে এটা জাতীয় সংগঠনৰ দায়বদ্ধতা থকা একোজন কৰ্মী হিচাপে আজি আপুনিৰ গুৱাহাটীত আহি এই প্ৰখৰ ৰ'দত ABMCৰ নেতৃত্বত প্ৰতিবাদ কৰিবলৈ ঐক্যবদ্ধ হৈছে। আৰু ইয়াৰ পৰা আমি চৰকাৰক বুজাব লাগিব যে ৱাকাফ সংশোধনী আইন আমি মনে নাই, নামানো। শ্ৰদ্ধেয় সতীৰ্থসকল, যিহেতু আজিৰ এই কাৰ্যসূচীত আমাৰ সৰ্বস্তৰৰ ABMCৰ বিষয়ববীয়াসকল উপস্থিত আছে, আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি ভাৰতৰ মহামান্য চিফ জাষ্টিছ অফ ইণ্ডিয়া আমি ইয়াৰ পৰা স্মাৰকপত্ৰ প্ৰদান কৰিম। আৰু ইয়াৰ মাজতে আমি ইতিমধ্যে কৈছো যে এই ৱাকাফ সংশোধনী আইনৰ বিৰুদ্ধে ABMCয়ে মহামান্য উচ্চতম ন্যায়ালয়তো আমি ৰিপেটিশ্যন দাখিল কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছো। যিকি নহওক আমাৰ কথাখিনি পৰৱৰ্তী পৰ্যায়ত কম, আৰু এইখিনি সময়তে আজিৰ এই কাৰ্যসূচীটো যাতে আমি সকলোৱে সাফল্যমণ্ডিত কৰিব পাৰোঁ, এই কাৰ্যসূচীটোৰ জৰিয়তে আমি বুজাই দিব পাৰোঁ যে আমি গণতন্ত্ৰত বিশ্বাসী, আমি সংবিধানত বিশ্বাসী, এইখন দেশৰ মুছলমান সমাজে আমি ঐক্যবদ্ধ হৈ এই আইনৰ বিৰোধিতা কৰিছোঁ, আৰু এই আইনৰ বিৰোধিতা কৰাৰ অধিকাৰো আমাৰ আছে। দেশৰ সংবিধানে প্ৰত্যেকজন নাগৰিকক আন্দোলন সংগ্ৰাম কৰাৰ অধিকাৰ দিছে। এইখিনি আপোনালোকৰ প্ৰতি আহ্বান ৰাখি 1 ঘণ্টা সময়, বেছি সময় নহয়, মাত্ৰ 1 ঘণ্টা সময়, 1 ঘণ্টা সময় যাতে আপোনালোক কোনেও ইয়াৰ পৰা উঠি নিশা লোকসভা আৰু ৰাজ্যসভাত আইন পাছ কৰা, বিল পাছ কৰা, আইন বনালে আৰু ৰাষ্ট্ৰপতিয়ে চহী কৰি দিলে। আৰু তেওঁলোকে এতিয়া কি কৈ আছে, বিজেপিয়ে বোলে এই ৱাকাফ সংশোধনী যিখন আইন আনিছে মুছলমানৰ কল্যাণৰ বাবে আনিছে। হাঁহি উঠা কথা। এইখন চৰকাৰে মুছলমানৰ ঘৰ ভাঙি দিছে, মাদ্ৰাছা ভাঙি দিছে, মছজিদ ভাঙি দিছে, মানুহক গুলিয়াই হত্যা কৰিছে, বিভিন্ন ধৰণেৰে অন্যায় অত্যাচাৰ কৰিছে। আৰু এই বিজেপিয়ে যে কয় যে তেওঁলোকে ৱাকাফ সংশোধনী আইন আনিছে, আমি ভাবো এইটো এই শতিকাটোৰ ভিতৰত আটাইতকৈ ডাঙৰ কৌতুক, আটাইতকৈ ডাঙৰ কমেডি। বুজি পাইছে? মিছা কথা কৈ আছে তেওঁলোকে ভাৰতৰ 20 কোটি মুছলমানক বিশ্বাসত নলয় সম্পূৰ্ণ গাৰ বলেৰে এই অসাংবিধানিক ৱাকাফ সংশোধনী আইন গৃহীত কৰিছে। এতিয়া আমি বাৰম্বাৰ কৈছো যে এই ৱাকাফ সংশোধনী আইনখন কিয় ভয়ংকৰ, কাৰণ এই আইনখনে মুছলমানৰ যিটো ৱাজুদ বুলি কোৱা অস্তিত্বৰ ওপৰত আঘাত আনিছে। যি অস্তিত্ব আমাক কোনে দিছে? ভাৰতৰ সংবিধানে দিছে। ভাৰতৰ সংবিধান কোনে লিখিছিল? ভাৰতৰ সংবিধান লিখিছিল বাবা চাহেব ভীমৰাও ৰামজী আম্বেদকাৰ। বাবা চাহেব ভীমৰাও ৰামজী আম্বেদকাৰে লিখা সংবিধান। আজি বাবা চাহেব ভীমৰাও ৰামজী আম্বেদকাৰৰ আজি জন্ম দিৱস। আজিৰ দিনটোতে উত্তৰ প্ৰদেশৰ মৌজিলাত ভাৰতৰ সংবিধানৰ প্ৰণেতা বাবা চাহেব ভীমৰাও ৰামজী আম্বেদকাৰে জন্মগ্ৰহণ কৰিছিল। আৰু এইজন মহান ব্যক্তিয়ে ভাৰতৰ সংবিধান লিখিছিল। আৰু এই সংবিধানৰ আৰ্টিকেল 14, আৰ্টিকেল 25, আৰ্টিকেল 26, আৰ্টিকেল 29 ভংগ কৰি সম্পূৰ্ণভাৱে এইখন দেশৰ মুছলমানসকলক এই আইন গৃহীত কৰিছে। আৰু এই আইনৰ দ্বাৰা অকল এইখন দেশৰ মুছলমানক অপমান কৰা নাই,
এইখন আইনৰ দ্বাৰা বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহে বাবা চাহেব ভীমৰাও ৰামবাঞ্জী আম্বেদকাৰক অপমান কৰিছে। এই অপমান কেতিয়াও মানিব নহ'ব, নহ'ব, নহ'ব। আজি বহুতে কয় যে মুছলমানে প্ৰতিবাদ কৰিছে অকল এই আইনখনৰ বিৰুদ্ধে। এই অকল মুছলমানৰ প্ৰতিবাদ নহয়, লোকসভাত 233 জন সাংসদে, লোকসভাত 233 জন সাংসদে এইখন বিল যেতিয়া উত্থাপন হৈছিল সেই বিলখনৰ বিৰোধিতা কৰিছে। কি 233 জন মুছলমান সাংসদ নেকি? ৰাজ্যসভাত 95 জন সাংসদে এই বিলখন যেতিয়া উত্থাপন ভোট দিছে, সেই 95 জন কি মুছলমান সাংসদ নেকি? নহয়, এই শ শ সাংসদ দেশৰ গণতন্ত্ৰ সংবিধানৰ পক্ষত থকা সাংসদ। এইসকল সাংসদে দেশৰ গণতন্ত্ৰত বিশ্বাসী ৰাইজক প্ৰতিনিধিত্ব কৰিছে। আজি লোকসভাত 233 জনে বিৰোধিতা কৰা মানে কি? অলমষ্ট 50% MP ইয়াৰ বিৰোধিতা কৰিছে। ৰাজ্যসভাত 95 জনে বিৰোধিতা কৰিছে। তাৰ পিছতো ইমান জলদিকৈ তেওঁলোকে এই আইনখন গৃহীত কৰিছে। আৰু এই আইনখন সম্পূৰ্ণভাৱে ভাৰতৰ মুছলমানৰ যিটো অস্তিত্ব ধ্বংস কৰি দিবলৈ এটা বিজেপি চৰকাৰে ষ্টেপ দিছে। আমি এই মহান ব্যক্তিজনৰ আজি জন্মদিনত, আজি আম্বেদকাৰ জয়ন্তীত আমি স্পষ্টকৈ ইয়াত আজি একত্ৰিত হৈছো। এইজন ব্যক্তিয়ে কৈ থৈ গৈছে সংবিধানত যে যেতিয়াই আমি এইখন দেশৰ জনগণে নিজৰ ওপৰত অন্যায় হোৱা বুলি অনুভৱ কৰিব, সেই অন্যায়ৰ বিৰুদ্ধে দেশৰ সংবিধানৰ আৰ্টিকেল 19ত লিখি থৈ গৈছে যে আমি আন্দোলন কৰিব পাৰিম। আজি আমি ইয়াত একত্ৰিত হৈছো, আমি ইয়াত একত্ৰিত হৈছো। আমি এই একত্ৰিত হ'বলৈ যেতিয়া আমি আগবাঢ়ি আহিছো, গোটেই BTCৰ পৰা আমাৰ ABMC কৰ্মীসকল আহিছে। বিভিন্ন জিলাত স্থানীয় আৰক্ষীয়ে আমাৰ কৰ্মীসকলক আটক কৰিছে। আমাৰ মুছলপুৰ জিলা ABMCৰ বিষয়ববীসকলে যেতিয়া ৰাতিপুৱাই এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহিছিল, তেতিয়া বৰমা থানাত আটক কৰি ৰাখিছিল। আৰু বহুতো আমাৰ ABMC কৰ্মী লুকাই চুৰকৈ পলাই আহি ইয়াতে উপস্থিত হ'ব লগা হৈছে। হৈছে নে হোৱা নাই? চৰকাৰে কিয় গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি ভয় কৰে? সেই প্ৰশ্ন আমি এতিয়াৰ পৰা উত্থাপন কৰিছো। চৰকাৰে যিমানেই আমাৰ আন্দোলনৰ প্ৰতি ভয় কৰিব, সিমানে জোৰদাৰভাৱে আমাৰ আন্দোলন চলিব। স্পষ্ট কথা। ভাৰতৰ মুছলমানে কেতিয়াও কাকো ভয় কৰা নাই, কাৰো সহানুভূতি বিচৰা নাই। হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মতে তেওঁৰ সহানুভূতিত আমি আন্দোলন কৰিম নেকি? হিমন্ত বিশ্ব শৰ্মা কি এইখন চৰকাৰ অসমৰ মালিক নেকি? প্ৰমোদ বড়ো কি BTCৰ মালিক নেকি? এইখন দেশৰ মালিক, এইখন দেশৰ জনতা, এইখন দেশৰ নাগৰিক। আৰু এই নাগৰিকৰ ওপৰত অসাংবিধানিক যিটো আইন